IIT হাব খ্যাত তামিলনাডুতকৈ অসমৰ শিক্ষাৰ মানদণ্ড বহু ওপৰত তামিলনাডুতকৈ অসমত শিক্ষানুষ্ঠানৰ সংখ্যা অধিক দাবী মুখ্যমন্ত্ৰীৰ 8 কোটি জনসংখ্যাৰ বিপৰীতে তামিলনাডুত ৩৫,০০০ চৰকাৰী বিদ্যালয় আছে 8 কোটিৰ বিপৰীতে ৩৫,০০০ আৰু অসমত ৩.৫ কোটি জনসংখ্যাৰ বিপৰীতে অসমত ৰাজহুৱা শিক্ষানুষ্ঠান আছে ৪৫,০০০ অৰ্থাৎ আমি যদি তামিলনাডুৰ লগত তুলনা কৰো অসমত প্ৰায় ২০,০০০তকৈও বেছি ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান আছে তাৰ লগে লগে আন এটা গুৰুত্বপূৰ্ণ উপাদান ওলাই আহে যে আমাৰ ৰাজ্যত অসমত আজিৰ ২০২৫ চনতো 75ৰ পৰা 82%লৈকে শিক্ষাৰ্থী ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত পঢ়ে আৰু তামিলনাডুত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত 35% ষ্টুডেন্ট পঢ়ে অৰ্থাৎ 65% ষ্টুডেন্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে আৰু অসমত 20% ষ্টুডেন্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে টোটাল ষ্টুডেন্ট ইনটেক ছাত্ৰ ছাত্ৰীৰ সংখ্যা গভৰ্নমেন্ট স্কুল বা প্ৰভিন্সিয়াল স্কুলত তামিলনাডুতকৈ আমি এতিয়াও বহু আগত আছো যথেষ্ট আগত আছো আৰু নাম্বাৰ অফ স্কুল আমি যথেষ্ট আগত আছো ৰাজ্য চৰকাৰে সংখ্যাতকৈ গুণগত মানদণ্ড বৃদ্ধি কৰাৰ যত্ন অব্যাহত ৰাখিছে চৰকাৰী শিক্ষানুষ্ঠানত কিন্তু মুখ্যমন্ত্ৰীৰ মতে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং চিৰাং জিলাৰ মানদণ্ড উন্নত কৰিব লাগিব ২০০০তকৈ অধিক স্কুলত আছে কেৱল এজন শিক্ষক দুৰ্গম অঞ্চলত শিক্ষক থাকিব নিবিচাৰে গোৱালপাৰা ধুবুৰী দক্ষিণ শালমাৰাতো শিক্ষক থাকিব নিবিচাৰে যে এইবাৰৰ গুণোৎসৱত পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাই উৎকৃষ্টতম ফল দেখুৱাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ ৬ষ্ঠ অনুসূচীৰ অধীনত এই তিনিওখন জিলাৰ শৈক্ষিক ফলাফল আমাৰ বাবে অত্যন্ত চিন্তনীয় মই আশা কৰো যে পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অনাগত দিনত নিম্ন প্ৰদৰ্শনৰ বিষয়বিলাক নিশ্চয় তেওঁলোকে চিন্তা কৰিব আৰু সফলতাৰ উচ্চতম শিখৰত আগবাঢ়ি যাবলৈ তেওঁলোকৰ প্ৰচেষ্টা আগবঢ়াব যে দুৰ্গম অঞ্চলত আমাৰ শিক্ষক শিক্ষয়িত্ৰী থাকিব নোখোজে তেখেতসকলৰ ব্যক্তিগত অসুবিধা থাকিব পাৰে বিভিন্ন কাৰণ থাকিব পাৰে কিন্তু সেই কাৰণবিলাকৰ পিছতো আমি এটা কথা চিন্তা কৰিব লাগিব যে আজিও অসমৰ ২০০০খনতকৈ অধিক স্কুলত এজন শিক্ষক আছে আৰু তাৰ কাৰণ শিক্ষকৰ অভাৱ নহয় তাৰ কাৰণ হৈছে the problem of retaining the teachers ইয়াৰ সমাধান কি হ'ব পাৰে মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুল বিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে it is not transferable for life এনেবোৰ আশা দূৰ কৰিবলৈ দুৰ্গম বা স্পৰ্শকাতৰ স্থানৰ ৩০০০ বিদ্যালয়ৰ বাবে হ'ব সুকীয়া নিযুক্তি পৰীক্ষা সংশ্লিষ্ট বিদ্যালয় কেইখনৰ পৰা নহ'ব শিক্ষকৰ বদলীকৰণ এটা শ্ৰেণীত এজন শিক্ষক আৰ্হিত হ'ব পাঠদান মে মাহত ঘোষণা হ'ব গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক পদৰ ফলাফল নৱনিযুক্ত শিক্ষকক ২ বছৰৰ বাবে প্ৰভিজনেলকৈ ৰখা হ'ব জ্যেষ্ঠতাৰ ভিত্তিত নিযুক্ত হ'ব বিদ্যালয়ৰ প্ৰধান শিক্ষক অন্ততঃ ২টা বছৰ শিক্ষকক আমি প্ৰবেশনত ৰাখিব পাৰো নে নাই যে মই চাকৰিটো পালো চাকৰিটো মোৰ কনফাৰ্ম হ'ব কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 ইয়াৰ্স এই 2 বছৰ পুৰা দৰমহাও পাব সকলো পাব কিন্তু জুনে একেবাৰে কমিউনিকেট কৰিব নোৱাৰে তেখেতসকলে শিক্ষক হৈ থাকি
ছাত্ৰ ছাত্ৰীৰ কল্যাণ কৰিব নোৱাৰে সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰাইজ হোৱা প্ৰত্যেক গৰাকী শিক্ষকৰে জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষক হোৱাৰ অধিকাৰ আছে আৰু সেই অধিকাৰক আমি সন্মান জনাব লাগে বিগত 4 বছৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী শিক্ষা খণ্ডত চলাই আহিছে নিৰন্তৰ অস্ত্ৰোপচাৰ চৰকাৰী শিক্ষাৰ ব্যাধি আঁতৰাবলৈ কৰা এনে কাৰ্যকৰী চেষ্টাই অদূৰ ভৱিষ্যতে হয়তো শ্ৰীবৃদ্ধি কৰিব চৰকাৰী শিক্ষাৰ ব্যুৰো ৰিপৰ্ট DY365